খিলা পিঠা কেইটা হৈছে ৰঙচুৱা হৈছে হ'ব পাৰে মই এতিয়া এইটা ন মোৰ খিলা পিঠা বলক এতিয়া পলম নকৰি আমি খিলা পিঠা কেনেকৈ বনাও হেয়া আপোনালোকক দেখুৱাও এইখিনি মই নাৰিকল ৰুকি লৈছো একেবাৰে কম পৰিমাণে বনাম বেছি নবনাও আপোনালোকে যদি বেছিকৈ বনাই নাৰিকল বেছিকৈ লব পাৰে লগতে মই ইয়াতে আধা কাপ আটা ব্যৱহাৰ কৰিছো এই আধা কাপ আৰু মই ইয়াতে 4 কাপ চাউলৰ গুৰি ব্যৱহাৰ কৰিম ভাত খোৱা চাউলৰ গুৰি এই গুৰিখিনি মই ভাজি লোৱা গুৰি তেতিয়া পিঠাটো বেছি দিন ভালে থাকিব ৰদত শুকাই লোৱা গুৰিও লব পাৰে বা কেঁচা গুৰিও লব পাৰে মই 4 কাপ চাউলৰ গুৰিত আধা কাপ আটা ব্যৱহাৰ কৰিছো এয়া চাউলৰ গুৰি মই দি আছো এইখিনি এয়া মই ইমানখিনিয়ে বনাম এয়া 4 কাপ মান চাউলৰ গুৰিত মই ইমানখিনি আধা কাপ আটা ব্যৱহাৰ কৰিছো এতিয়া মই ইয়াতে সোডা ব্যৱহাৰ কৰিম এয়া খোৱা সোডা ইমানখিনি দিছো বৰ বেছি দিব নালাগে যিহেতুকে খোৱা সোডা ইমান মানে যথেষ্ট ইয়াতে মই এতিয়া নিমখ অকমান সোৱাদ অনুসৰি ব্যৱহাৰ কৰিম আপোনালোকেও সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব তেতিয়া খাবলৈ ভাল হ'ব তাৰ পিছত মই এইখিনি এতিয়া গৰম পানীৰে সুন্দৰকৈ ডো বনাই লম যেনেকৈ আমি ৰুটি বনাবলৈ বনাও তেনেকুৱাকে এয়া ইয়াতে অকমান ৰিফাইনো দি দিব পাৰে আপোনালোকে কিন্তু মই দিয়া নাই ৰিফাইন নিদিলেও কোনো কথা নাই এতিয়া মই সুন্দৰকৈ ডোটো বনাই লম বনাই থাকোতে আপোনালোকৰ লগত ভিডিও বনাওতে মানে মই গুৰ দিবলে পাহৰিয়ে গৈছিলো আপোনালোকে চেনিৰেও বনাব পাৰে আৰু গুৰেৰেও বনাব পাৰে যেহেতুকে বিহুৰ বতৰ মই গুৰে ব্যৱহাৰ কৰিম এয়া মই গুৰখিনি পগাই লোৱা হেদিনা গুৰ পগোৱা ভিডিওটো মই দিছোৱে পিঠা বনাওতে পগাই লোৱা মই যিমানখিনি মিঠা দিব বিচাৰো হিমান পৰিমাণে গুৰ মই লৈছো আপোনালোকে যিমান মিঠা বনাব বিচাৰে বা মিঠা খাব বিচাৰে সেই পৰিমাণে গুৰ বা চেনি ব্যৱহাৰ কৰিব পাৰে চাওকচোন কথা পাতুতে মই গুৰৰ কথা পাহৰিছিলুৱে ইয়াতে মই পানী ব্যৱহাৰ নকৰিলেও হলহেতেন কাৰণ যিহেতুকে গুৰটো পনিয়া ইয়াতে মই পুনৰ অকমান চাউলৰ গুৰি ব্যৱহাৰ কৰিম কিয়নো পনিয়া হৈ যায় কেতিয়াবা এনেকুৱা কথা পাতি থাকোতে মই সন্মুখত উলিয়াই লোৱা নাছিলো তাৰ বাবে একো নাই পৰিমাণটো অকমান বাঢ়ি গল মই এতিয়া সুন্দৰকৈ ডোটো বনাই লম এয়া এনেকৈ আমি ডোটো বনাই লম সুন্দৰকৈ যেনেকৈ আমি ৰুটি বনাবলৈ ডো বনাও ঠিক তেনেকুৱাকে ভাবিছিলো অকমান কমকৈ বনাম কিন্তু বহুখিনিয়ে হৈ গল গুৰৰ কথা পাহৰি যোৱা বাবে একো নাই এতিয়া এনেকৈ আমি ডোটো সুন্দৰকৈ বনাই লম এয়া চাওক মোৰ ডোটো বনাই হৈ গল এতিয়া সুন্দৰকৈ এনেকৈ অকমান টাইম মাৰিব তেতিয়া ভাল হ'ব আমাৰ ঘিলা পিঠা কেইটা এয়া এতিয়া ইমানখিনি হৈ গল এতিয়া আমি সুন্দৰকৈ আপোনালোকে যেনেকৈ বনাব বিচাৰে যিমানখিনি ডাঙৰকৈ তেনেকৈ এনেকৈ বনাই যাব চাওক এনেকুৱাকে বনাই পেলাই হৈ যাব আমি এই তেলত যিহেতুকে ভাজিব লাগিব এনেদৰে যিয়ে যি শেপত বনাব বিচাৰে আসলতে তেনেকৈ বনাব পাৰে কিন্তু খিলা পিঠা বুলি ক'লে এনেকৈয়ে ভাল লাগে খুব ভাল লাগে খাবলৈ যিহেতুকে নাৰিকল দিয়া হৈছে গুৰ দিয়া হৈছে চেনিও ব্যৱহাৰ কৰিব পাৰে কৈছোৱে এনেকৈ মই গোটেই কেইটা পিঠা বনাই লম আপোনালোকে এনেদৰে বনাইনে মোক জনাবচোন কমেন্ট বক্সত আৰু যদি কিবা বেলেগকে বনাই হেয়াও জনাব ময়ো শিকিব পাৰিম আপোনালোকক শিকাই আছো বা আপোনালোকক দেখুৱাই আছো মানে মই সকলো যে পাৰো তেনেকুৱা নহয় ময়ো শিকিয়ে আছো এতিয়াও এয়া চাওক প্ৰত্যেকজন মানুহৰ পৰাই আসলতে আমাৰ কিবা নহয় কিবা এটা শিকিব লগা থাকে
আমি কোনেও একোৱে নাজানো ভাবি চালে, আৰু বহুত শিকিব লগা আছে, বহুত জানিব লগা আছে জীৱনত। এয়া আৰম্ভণিহে। এয়া চাওক, এনেকৈ মই গোটেইকেইটা বনাই লওঁ। এনেদৰে মই বনাই থাকিম আৰু কেৰাহীত দি থাকিম। এতিয়া এইকেইটা বনাই ল'লোঁ আৰু গেছত কেৰাহী পাতি দিওঁ ব'লক। এতিয়া আপোনালোকক ভজাটো দেখুৱাই লওঁ কেইটামান। এয়া মই গেছত কেৰাহী পাতি দিছোঁ। এতিয়া ইয়াতে মই ৰিফাইন দি দিম। আপোনালোকে মিঠাতেলতো বনাব পাৰে, কোনো কথা নাই। ৰিফাইন যে হ'ব লাগিব তেনে কথা নাই। এয়া মই তেলখিনি দি দিছোঁ। এতিয়া আমি গৰম হোৱালে অকণমান সময় অপেক্ষা কৰিম। তেল ইতিমধ্যে আমাৰ গৰম হৈছে। আপোনালোকে গেছটো মিডিয়াম ফ্লেমত ৰাখিব, তেতিয়াহে গোটেইকেইটা ঘিলা পিঠা সুন্দৰকৈ ভিতৰৰ পৰা সিজিব। এতিয়া আমি এটা এটাকৈ ঘিলা পিঠাকেইটা দি যাম। যিমানখিনি ধৰে সিমানখিনি আপোনালোকে দিব পাৰিব। এনেকৈ দি যাম। বহুতে বনাব জানে আৰু বহুতে হয়তো নাজানে, আৰু বহুতৰে ঠাই বিশেষে এই পিঠাটোৰ নাম হয়তো বেলেগ বেলেগো হ'ব পাৰে। আপোনালোকে জনাবচোন, আপোনালোকৰ ফালে এই পিঠাটোৰ নাম কি বুলি কয়। এনেকৈ মই গোটেইকেইটা ধৰামতে দি দিলোঁ। এতিয়া গেছটো কৈছোঁৱে মিডিয়াম ফ্লেমত ৰাখিব, তেতিয়া ভিতৰৰ পৰা সিজিব। এনেদৰে আমি ৰঙচুৱা হোৱালৈকে ভাজিম। নিশ্চয় সকলোৱে বুজি পাবই কেতিয়া আমাৰ ঘিলা পিঠাকেইটা ৰেডি হয়। অকণমান হোৱাৰ পিছত মই লুটিয়াই দিম, আপোনালোকে চাই থাকক। এয়া চাওক, মোৰ ইতিমধ্যে মই লুটিয়াই দিছোঁ। ৰঙচুৱা হৈ আহিছে, আৰু দুয়োটা ছাইড একেধৰণে ৰঙচুৱা হ'লে আমি এই পিঠাকেইটা নমাই দিম। আৰু একেধৰণে মই গোটেইখিনি বনাই ল'ম। গোটেইখিনি আপোনালোকক নেদেখাওঁ, কাৰণ যিহেতুকে ছেম প্ৰচেছ, একেই ধৰণ, গতিকে ভিডিঅ'টি মিছামিছি বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকৰ যথেষ্টখিনি আমনি পাব। গতিকে মই এইকেইটা হোৱালৈকে, নমাই লোৱালৈকে আপোনালোকক দেখুৱাম। তাৰপিছত গোটেইখিনি বনাই একেলগতে দেখুৱাম। এয়া চাওক, একেবাৰে ফাটি যোৱা নাই। কিছুমানৰ ঘিলা পিঠা বনালে ফাটি যায়, কিন্তু ফাট মেলা নাই। চাওক, আপোনালোকে এনেদৰে বনাব। এয়া চাওক, মোৰ ইতিমধ্যে ঘিলা পিঠাকেইটা হৈছে, ৰঙচুৱা হৈছে। আপোনালোকে যিমানখিনি ৰঙচুৱা কৰিব বিচাৰে কৰিব পাৰে। মই এতিয়া এইকেইটা নমাই দিম। এয়া চাওক, কিমান সুন্দৰ হৈছে, নহয়নে? এতিয়া মই এনেকৈ এইকেইটা নমাম, আৰু মই গোটেইকেইটা হোৱাৰ পিছত আপোনালোকক একেলগে দেখুৱাই আছোঁ। এয়া চাওক, মোৰ গোটেইখিনি ঘিলা পিঠা বনাই হৈ গ'ল। চাওক, চাওক, মোৰ ঘিলা পিঠাখিনি ইতিমধ্যে ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টি ভাল পালে। ইয়াৰ পিছত আকৌ পুনৰ বেলেগ বেলেগ ভিডিঅ' আনিম, কাটিং চিলাই লগতে বেলেগ বেলেগ ৰেচিপি সহজ সহজ। গতিকে আপোনালোকে বহুত মৰম দিলে ৰেচিপিসমূহত, পিঠা পনাৰ ভাল লাগিছে বহুত। আগলৈও এনেদৰে মৰম দি যাব। এয়া ঘিলা পিঠাটো নিশ্চয় আজি ভাল পালে ৰেচিপিটি। বেছি পলম নকৰোঁ, আৰু আজিলৈ ইমানতে এৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে সকলো ভালে